ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰতিষ্ঠা হ'ল ৰামলালাৰ বিগ্ৰহ। কাউণ্টডাউন আৰম্ভ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ। নেখৰ ফালৰ পৰা গৰ্ভগৃহত পূজা অৰ্চনা। শোভাযাত্ৰা কৰি 200 কিলোগ্ৰামৰ ওজনৰ মূৰ্তিৰ পৰিসৰ প্ৰৱেশ সম্ভৱ হ'ল। নিশাই গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা হ'ল অৰুণ যোগীৰাজে প্ৰস্তুত কৰা ৰামলালাৰ মূৰ্তি আৰু আৰম্ভ হৈ গ'ল ৰাম মন্দিৰত উৎসাহৰ বন্যা। অযোধ্যা এতিয়া উখল মাখল। ৰামলালাৰ বিগ্ৰহ গৰ্ভগৃহত প্ৰতিষ্ঠাৰ সমান্তৰালকৈ 10 কিলো এজনৰ ৰূপৰ মূৰ্তিৰে শোভাযাত্ৰা হ'ল মন্দিৰ পৰিসৰত। প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে 1008টা কুণ্ডত মহাযজ্ঞও সম্পন্ন হ'ল। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ 3 দিন পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে 6টাকৈ বিশেষ ডাক টিকট। আৰু এই ডাক টিকট কেইটাত ৰাম মন্দিৰৰ লগতে ভগৱান গণেশ, হনুমান, জটায়ু, কেৱটৰাজ আৰু মাতা সবৰী দেৱীৰ চিহ্ন সম্বলিত হৈছে। কেৱল ইমানেই নহয়, 22 জানুৱাৰীত কেন্দ্ৰৰ অধীনস্থ সকলো প্ৰতিষ্ঠানতেই অৰ্ধচুটি ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। বিয়লি 2:30 বজা পৰ্যন্ত বন্ধ থাকিব কেন্দ্ৰৰ অধীনস্থ সকলো কাৰ্যালয়। এক অৰ্থত সমগ্ৰ দেশেই এতিয়া দৃষ্টি ৰাখিছে অযোধ্যাৰ ৰাম মন্দিৰত। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত যাতে দেশৰ সকলো লোকৰে শ্ৰদ্ধাভক্তি নিবেদনত কোনো অসুবিধা নহয়, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে 22 জানুৱাৰীৰ দিনটোত অৰ্ধচুটি। এতিয়া অযোধ্যাত কেৱল জয় শ্ৰীৰাম, জয় শ্ৰীৰাম ধ্বনি। 22 জানুৱাৰী নহয়, 21 জানুৱাৰীতে অৰ্থাৎ এদিন পূৰ্বেই অযোধ্যাত উপস্থিত হ'ব পাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 22 জানুৱাৰীৰ আগবেলা ডাঠ কুঁৱলীৰ আচ্ছাদনৰ বাবে বিমান উৰণত বিলম্ব হোৱাৰ আশংকা কৰিয়ে প্ৰধানমন্ত্ৰীৰ যাত্ৰা এদিন আগুৱাই দিয়াৰ সম্ভাৱনা আছে। লক্ষণীয় কথা এয়াই যে প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত এগৰাকী যজমান হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এই যজমানে আচাৰ্য বৰণো কৰিব লাগিব। আচাৰ্য বৰণনো কি সেই কথা স্পষ্টকৈ ক'লে ৰাম মন্দিৰৰ প্ৰধান আচাৰ্য সত্যেন্দ্ৰ দাসে। उस परमात्मा भगवान श्री राम और ये बनी हुई जो प्रतिमा है, इसमें उस साक्षात परमात्मा की सारी शक्तियां इसमें समाविष्ट हो जाएं। লক্ষণীয় কথা এয়াই যে অযোধ্যাত বিগত 16 জানুৱাৰীৰ পৰাই আৰম্ভ হৈছে প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান আৰু এই সময়ছোৱাত বিভিন্ন প্ৰকাৰৰ শাস্ত্ৰবিধি মানি পূজা সম্পন্ন হৈছে। অযোধ্যা এতিয়া ৰামময়। বাটে ঘাটে এতিয়া ভগৱানৰ কাটাউট। উপস্থিত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ। আৰু এতিয়া প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ৰাম মন্দিৰত অন্তিম পৰ্যায়ৰ প্ৰস্তুতি চলিছে পূজা অৰ্চনা। আৰু এই সময়ছোৱাতেই ৰাজস্থানৰ জয়পুৰত ৰাম মন্দিৰক লৈ বিৰোধীয়ে লোৱা স্থিতিক লৈ ক্ষুণ্ণ RSSৰ নেতা ইন্দ্ৰেশ কুমাৰে কৈছে ভক্তিৰ ক্ষেত্ৰত কোনো বিৰোধিতা থাকিব নালাগে। राम मंदिर निर्माण के विरोध की राजनीति कर रहे हैं और जो समर्थक है उनको कह रहे हैं कि तुम राजनीति कर रहे हो। एक राम के सत्य और सही को मानकर चल रहे हैं और एक ऐसे हैं जो राम को मिथ कह रहे हैं। और प्राण प्रतिष्ठार पूर्वे प्रभु श्रीराমৰ ভৰিত 4000 মহিলাই কৰিছে দুৰদুৰীয়া পূজা। এক অৰ্থত এতিয়া অযোধ্যা সম্পূৰ্ণৰূপে ৰাম নগৰী। প্ৰভু শ্ৰীৰামৰ আগমনৰ বাবে সাজু এতিয়া অযোধ্যাবাসী। কেৱল অযোধ্যাবাসীয়ে কিয়, সমগ্ৰ দেশৰ দৃষ্টি এতিয়া শ্ৰীৰাম মন্দিৰত, সমগ্ৰ দেশৰ দৃষ্টি এতিয়া অযোধ্যাত। ব্যুৰো ৰিপৰ্ট DY 365।